নমস্কাৰ, আজি আমি সকলো উপস্থিত আছোঁ ডিব্ৰুগড়ত আৰু ইয়াতে আমাৰ আজি এটা শ্বুটিং চলি আছে। আচলতে হাৰ্টথ্ৰব যাত্ৰা নামেৰে জুবিনদাৰ গীতৰ এটি প্ৰজেক্ট আমি কৰি আছোঁ আৰু সেই গীতটি আজি শ্বুটিং চলি আছে। আৰু এইফালে আমাৰ লগত আছে মাইনা হিমাতিবা। এই কৈ দিয়া আজি কি কাৰণে ইয়াত আছা? হাৰ্টথ্ৰব যাত্ৰা বুলি মানে 1992 মানে পৰা আৰু 2025লৈ যিমানখিনি গীত আছে সকলো গীত মানে অলপ অলপকৈ মেচ আপ কৰা হৈছে। আৰু ইয়াতে এশৰো অধিক অসমৰ বিভিন্ন প্ৰান্তৰ কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে আৰু বহুতো জনপ্ৰিয় শিল্পী আছে সেই গীতটিত কণ্ঠদান কৰিছে আৰু লগতে আমিও অলপ অলপকৈ গাইছোঁ। আৰু গীতটি ৰিলিজ হ'ব 18 নৱেম্বৰ, জুবিনদাৰ জন্মদিনৰ দিনাখন। আমি জুবিনদাৰ বাবে এটি সৰুকৈ উপহাৰ হিচাপে এই প্ৰজেক্টটো কৰিছোঁ আৰু এই প্ৰজেক্টটোৰ নাম হৈছে হাৰ্টথ্ৰব যাত্ৰা। আৰু এইফালে আমাৰ লগত আছে ফামিনা বা, কি ক'বা? আৰু আমি সকলোৱে আশা কৰি আছোঁ আৰু সেইটো দিনলৈ ৰখি আছোঁ। আচলতে জুবিনদাই অতি সোনকালে ন্যায় পাব লাগে আৰু ইতিমধ্যে আপোনালোক সকলোৱে লিখিছে যে জাষ্টিছ ফৰ জুবিনদাক, আৰু যিমান পাৰে লিখক, হয়নে? কি ক'বা শেষত? জয় জুবিনদা, জয় জুবিনদা।